অসম কৃষি বিশ্ববিদ্যালয়ৰ আজব কাণ্ড অনিয়মীয়া নিয়মত পৰিণত হৈছে অসম কৃষি বিশ্ববিদ্যালয় ND24ৰ অনুসন্ধানত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য বেলেন্স शीट এছেট ৰেজিষ্টাৰ অবিহনে চলিছে কৃষি বিশ্ববিদ্যালয় মহাগাৰণিকৰ বাৰম্বাৰ সকিয়নি তাৰ পাছতো গালৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চৰকাৰৰ অনুমোদনৰ পাছতো বিশ্ববিদ্যালয়ত খালি অধ্যাপক অনা শিক্ষকৰ বহু পদ যাৰ প্ৰভাৱ পৰিছে বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক পাৰদৰ্শিতাত কৈনুকৈ থাকিলেও যেন উৰকে নপৰে অসম কৃষি বিশ্ববিদ্যালয়ত অনিয়ম আৰু বিশৃংখলতাৰ কাহিনী বিশ্ববিদ্যালয়খনৰ খাৰাপাৰাত থকা আন্তঃৰাষ্ট্ৰীয় অতিথিশালাক কিদৰে ব্যক্তিগত খণ্ডক গতাই দিয়া হ'ল সেই কাণ্ডৰ সবিশেষ উদঙাই দিছিল ND24 অথচ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গালৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ ভিতৰ চৰাত কি ধৰণৰ অৰাজকতা চলিছে তাৰ আন অধ্যায় সম্প্ৰতি পোহৰলৈ আহিছে ND24ৰ হাতত পৰিছে বিশ্ববিদ্যালয়খনৰ পাৰদৰ্শিতাৰ সন্দৰ্ভত মহাগাৰণিকৰ এই প্ৰতিবেদন এই প্ৰতিবেদনে উদঙাই দিছে বিশ্ববিদ্যালয়খনত অব্যাহত বিত্তীয় বিশৃংখলতা শৈক্ষিক দুৰৱস্থা আৰু নজিৰবিহীন অৰাজকতা বিশ্ববিদ্যালয়ৰ বেলেন্স शीट সন্দৰ্ভত মহাগাৰণিকৰ প্ৰতিবেদনত কি তথ্য লিপিবদ্ধ কৰিছে চাওক মহাগাৰণিকে বছৰ ধৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বেলেন্স शीट প্ৰস্তুতৰ বাবে সোঁৱৰাই আছে কিন্তু সেয়া নকৰি অসম কৃষি বিশ্ববিদ্যালয় আইন 1968ৰ 42 ধাৰা উলংঘন কৰিছে 2017 চনৰ মে মাহত চাৰ্টাৰ্ড একাউণ্টৰ দ্বাৰা বেলেন্স शीट প্ৰস্তুতৰ প্ৰতিশ্ৰুতি দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অথচ 2019 চনৰ জানুৱাৰীত দাখিল কৰা 2015-16 চনৰ বাৰ্ষিক হিচাপৰ ক্ষেত্ৰত বেলেন্স शीट দিব নোৱাৰিলে অসম কৃষি বিশ্ববিদ্যালয় সেয়েহে সম্পদ আৰু ঋণৰ সবিশেষ অঘোষিত অৱস্থাতে ৰ'ল আয় আৰু ব্যয়ৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হিচাপ দাখিলত ব্যৰ্থ হৈছে প্ৰতিবেদনৰ এই টুকাত সন্নিৱিষ্ট তথ্য আৰু অধিক লক্ষণীয় পৰ্যাপ্ত ফেকাল্টিৰ অভাৱে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড আৰু গৱেষণামূলক কাম-কাজ প্ৰভাৱিত কৰিছে 5ৰ পৰা 30 বছৰ ধৰি গৱেষণামূলক কাম-কাজ আঁচনি অসম্পূৰ্ণ হৈ ৰৈছে অপৰ্যাপ্ত আন্তঃগাঁথনি মানৱ সম্পদৰ অভাৱ আৰু প্ৰশিক্ষণৰ নাটনিয়ে বিস্তৃত কাম-কাজত বাধাগ্ৰস্ত কৰিছে প্ৰশাসনীয় বিত্তীয় মেনেজমেণ্টৰ আন্তঃগাঁথনি নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ প্ৰক্ৰিয়াত অভাৱ স্পষ্ট কেগৰ এই প্ৰতিবেদনে উদঙাই দিছে উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ নেতৃত্বত কিদৰে অন্ধকাৰৰ দিশলৈ ধাৱমান হৈছে অসম কৃষি বিশ্ববিদ্যালয় চৰকাৰৰ দ্বাৰা আবণ্টিত ধন আৰু স্থাবৰ অস্থাবৰ সম্পদ ক'ত কেনেকৈ খৰচ কৰা অথবা ভাড়াত দিয়া হৈছে সেই সকলোবোৰ তথ্যৰ স্পষ্টতাৰ বাবে বেলেন্স शीट আৰু এছেট ৰেজিষ্টাৰৰ অতিকে প্ৰয়োজন চৰকাৰৰ পৰা অনুমোদন পোৱাৰ পাছতো অনাশৈক্ষিক প্ৰায় 1000 পদ ৰহস্যজনকভাৱে পূৰণ নকৰাকৈ থৈছে উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই এনে ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু বিদ্যায়তনিক দিশলৈ পিঠি দি ৰোহিকাৰ 2 স্বত্বাধিকাৰী ৰোহিত কুমাৰ চৌধুৰী আৰু গৌতম বৰুৱাৰ প্ৰতি অহেতুক দৰদ কিয় উপাচাৰ্যৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অনিয়ম সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন বিচাৰি নিজৰ দায়িত্ব সামৰিলেও সকলো শেষ নেকি গুৰু গোসাঁই একোকে নমনা উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ কাম-কাজক নিয়ন্ত্ৰণ নকৰিলে অসম কৃষি বিশ্ববিদ্যালয়ে যে নিজৰ গৰিমা হেৰুৱাব সেয়া নিশ্চিত পংকজ প্ৰতিম বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ